ধানৰ লাচি এ গোটাই থৈছে আৰু এয়াও হইয়া হগল ভন্টিয়ে ধান কাটি আছে হাত কাটিব দেই পইচা কাটিবলে কি লাচি কাটিছে হা কিমান কাটিলা তুমি চাও বা পইচা দেই এটা শিকিব লাগিব ডাঙৰ হলে ধান কাটিব আহিব লাগিব ডাঙৰ হলে ধান কাটিব আহিবা না য'ত নথবা কাচি হেৰাই যাব কাচি তেনেকৈ পেলাই নিদিয়ে নহয় ৰছীডাল কলাই নিছা এ ৰাম আৰু 4 দিনমান লাগিব নেকি গোটেইখিনি কাটিবলৈ ওৰা কাচি স্লিপ কৰিব মোৰ ধানখিনি আজি মই এটা লাচি বনামেই কিমান ধান লাগিব এটা লাচিত ৰছীডাল ফুল হলে হলা ৰছী কো এয়া এডাল ৰছী হেইয়া পাপাই ৰছী বনাই আছে ঐ ৰছীডাল নাকাটিবা এ তেৰি নাকাটিবি আজি মই গোটা ধান কাটি দিম এডাল কাটো এখিনি মলতে দিয়া বলা তলতে দিয়া বলা লা 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 ও ঠাই মামু ময়দা কলিজা লগতে যাম গৈ এটা দমৰা কিটা হাই কো বলা খতে দেব লা 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 আমি পথাৰৰ পৰা ঘূৰি আহিছো এয়া মই গৰু খেদি খেদি আহি আছো গৰু খুবা পালেগে মই পিছতে থাকিলো আৰু আমি গায়ৰ ছোৱালী আমি যে পথাৰলৈ আহিবই লাগিব সেইকাৰণে মই মাহঁতৰ লগত পথাৰলৈ আহিছো এই চাওক কিমান ধুনীয়া জয়তলৰ গছ গৰুকেইটা গ'লে